হেল্ল' দাদা হয় কওক। নমস্কাৰ। হয় নমস্কাৰ। আপুনি কমিটিৰ সদস্য হয় ন? হয় হয়। এই কচুৱা খেলটো আজি কি নহ'ব নেকি, পিছুৱাইছে নেকি? কচুৱাৰ খেলটো য'ত খেলটো হ'ব তাত মানে অলপ বানপানী হোৱাৰ পিছত কিবা হেৰি কি কয় বোকা চোকা হৈ আছে, সেইকাৰণে খেলটো নহ'ব। খেলটো অহা মাহৰ 24 তাৰিখে কি কয় সন্ধিয়া 7টা বজাত একদম ফাইনেলি হ'ব একদম 100% চিয়'ৰ সেইটো। মানে 100% গেৰাণ্টি দি দিব পাৰিব ন? 100% গেৰাণ্টিটো বিকিব পাৰিব আপোনালোকে। মানে নহয় নহয়, অহা এতিয়া মাহত অলৰেডি আমি বহুত মানুহ বিকা হ'ল। খেলৰ আজি অলৰেডি 1000ৰ ওপৰত বহি বিকা হ'ল, গম পালে নাই দাদা? হয় এতিয়া এই মানুহখিনিক এতিয়া মই কি বুলি ক'ম, এতিয়া মানুহখিনি মোক এতিয়া মানে বহুত এটা আশা আছিলে ন আজি হ'ব বুলি। হয়, আমি প্ৰেছ মিট দিলোঁ, প্ৰেছ মিট কৰি আপোনালোকক হেৰিটো দিয়া হ'ল। তাৰপিছত আপোনালোকে মানুহক কোনো ধৰণৰ হেৰি কৰিব নালাগে, টেনশ্যন ল'ব নালাগে। অহা মাহৰ 24 তাৰিখে একদম 100% খেলটো হ'বই। এইটো না কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। আজি এটা খেলটো নোহোৱা মেইন কাৰণটো কি বাৰু? খেলটোৰ কাৰণটো হ'ল যে এই কি কয় এইটো খেলটো পাতিম তাত মানে হয় আমাৰ ইয়াত মানে পানী হ'ল বহুত। পানী হোৱাৰ পিছত ইয়াত খেলটোত তেনেকুৱা সুবিধা নাই। এক পইণ্ট হ'ল 1 নম্বৰ। 2 নম্বৰ পইণ্ট হ'ল লোকেল থানাৰ যিটো পাৰ্মিশ্যন, মানে যিকোনো সময়তে সিহঁতৰ পাৰ্মিশ্যন লাগে, সেইটো পাৰ্মিশ্যন লোকেল থানাই দিয়া নাই। মানে কিবা PILৰ হেৰি হৈ আছিলে, লটাৰী খেলৰ। এইটো 27 তাৰিখে বোলে এইটো শুনানি দিব। ইয়াৰ পিছত মানে ধৰক 27 তাৰিখৰ পিছত সেইটো কৰিব দিছে। সেইকাৰণে আমি মানে যিহেতু ডেটটো চেঞ্জ কৰিব লগা হৈছেই, সেইকাৰণে 24 তাৰিখে এইটো ডেট দিলোঁ। বানপানীটো বাৰু দাদা এইটো শুকালে নহয় নহয়, এতিয়া ৰ'দ দিছে শুকালে এতিয়া। নহয় দাদা, একচুৱেলি চাওক দাদা, আপোনালোকে যদি এনেকে যদি পাতে ন, তেনেহ'লে খেলৰ মানে যিটো মানে মানুহৰ আশা আৰু যিটো মানে ভৰসা নাইকিয়া হৈ যাব নহয় নাই। কচুৱাৰ ওপৰত মানে ভৰসা বহুত আছিলে। কিমান মানুহে হয় হয় কচুৱা টিকেট কিনিছে, বাপৰে বাপ ইমান মানুহে আজিতো মানে নন ষ্টপ ফোনে আহি আছে। হয় অকল টিকেট কচুৱা লাগে, বেলেগ আৰু একো খেলৰ কথা কোৱাই নাই। ডাইৰেক্ট কচুৱা দিয়ক বুক দিয়ক। চ' হয় সেনেকুৱা ধৰণৰ মৰম পাইছিল আপোনালোকে। চ' কিমান এটা মৰম পাইছিল আপোনালোকে কচুৱাৰ। সেই বস্তুটো মৰমটো আপোনালোকে এইটো ধৰি ৰাখিব লাগে একচুৱেলি, গম পালে দাদা? মানে গম পাইছোঁ সেইটো বস্তু। এইটো হ'লেও ধৰক আমাৰ কমিটিটো ধৰক প্ৰশাসনৰ ওপৰতো যাব নোৱাৰি নহয়। নাই, সেই বস্তুটো আপোনালোকে আগতেই খেল পতাৰ আগত সময়তে সেইবোৰ আপোনাকে খেল পাৰ্মিশ্যন লৈ পতাৰ দিব লাগে সময়ততো ভালকে। খেল পতাৰ সময়ত অলৰেডি পাৰ্মিশ্যনটো সেইটো আছে। মানে যিকোনো খেলৰ সময়তে ধৰক খেল পাতাৰ আগদিনাখন বা খেল পতাৰ দিনাখন লোকেল থানাৰ আকৌ এটা পাৰ্মিশ্যন সিহঁতৰ ষ্টাফ দিব লাগে, বা কিবা ধৰণৰ হুলস্থুলীয়া পৰিৱেশ যাতে হ'ব নালাগে, তেনেকুৱা কাৰণে আকৌ লোকেল থানাত পাৰ্মিশ্যন দিব লাগে। এতিয়া লোকেল থানাত আমি কালি গ'লোঁ সন্ধিয়াত যোৱাৰ পিছত ক'লে যে ৰাতিপুৱা লগ ধৰিবলৈ। ৰাতিপুৱা লগ ধৰাৰ পিছত ক'লে যে আপোনালোকে 27 তাৰিখৰ পিছত হেৰি কৰক এইটো। নহয় মানে বহুতে মোক কৈছে বোলে আপোনালোকৰ বোলে টিকেট বিক্ৰী হোৱা নাই কাৰণে আপোনালোকে খেলটো পিছুৱাইছে বোলে। হয় নেকি বাৰু? টিকেটটো ধৰক টিকেট যিমানখিনি হেৰি হ'ব লাগে, একচুৱেলি ধৰক 9 লাখ টিকেটত মোটামুটি 6 লাখ মান হেৰি হ'ল বা অলপ বেছি, সেইটো প্ৰব্লেম নাছিলে। টিকেটটো বহুত গৈছে, বহুত গৈছে। হয় টিকেট মানে কালি বহুত গৈছে টিকেট। আপোনালোকৰ চবতকে হাইয়েষ্ট চেল কচুৱাই হৈ আছে। এতিয়া মানে এটা কথা গম পায় নাই আপোনালোকৰ খেলখনৰ কাৰণে এতিয়া অহা যিখিনি খেল আহি আছে, এতিয়া গোলাঘাটত আছে 28 তাৰিখে, 31 তাৰিখে আছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ। সেই খেলবোৰত প্ৰভাৱটো পৰি যায় মানে। মানুহক তেনেকুৱা ধৰক মানে এটা কথা কি জানক, আমি যিহেতু কমিটিৰে আছোঁ, তাৰপিছত আমি আজি যিটো সংবাদ মাধ্যমৰ লগতো বা আমাৰ যিটো ইয়াত লোকেল আমচুৰ যিজন প্ৰেচিডেণ্ট, জিলা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তেখেতেও আহিছিলে। তেখেতে অহাৰ লগত আমাৰ কমিটি, স্কুল কমিটি, তাৰপিছত আমাৰ যিটো খেল কমিটি চবে বহি মানে একদম এটা ফাইনেল ডেট কৰিলে। যদি এতিয়া তেখেতসকলৰ লগত এইটো কথা হ'ল, যদি কিবা কাৰণত সেইদিনাখন বৰষুণো থাকে বা কিবা প্ৰব্লেম থাকে, সেইবিলাক থাকিলেও লাগিলে খেলটো বেলেগ জেগাত হ'লেও সেইটো ডেট মতে মানে লাইভ চলোৱা হ'ব লাগিব। তেখেতৰ লগত একদম মানে ফুল মানে ষ্টাফ বহি লৈ একেবাৰে হেৰি কৰিছে। গম পাইছোঁ। মানে এতিয়া অহা খেলখিনি যদি বাইচাঞ্চ প্ৰভাৱ পৰি যায়, আমাৰ বহুত লোকচান হৈ যাব। আমি একচুৱেলি শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত। 31 তাৰিখে আমাৰ খেল আছে মানে। সেই খেলটোত মানে প্ৰভাৱটো পৰি গৈছে মানে। মানুহ এটা বিশ্বাস নাইকিয়া হৈ যায়, গম পালি নাই? মই সেইকাৰণে মানে এতিয়া আজিকালি মই নগাঁও টিকেট ল'বলৈ ভয় লগা হৈছে। হয়। এনেকুৱা হৈ গৈছে। মানেকে ধৰক সেইখিনি ভয় কৰিব নালাগে একচুৱেলি। আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, যিহেতু আমি এইটো ডেট মতে কৰিব পৰা নাই, তাৰ কাৰণে আপোনাৰতো আপুনি বেছি আছে, আমি অসমবাসী ৰাইজৰ ওচৰতো ক্ষমা প্ৰাৰ্থী, যিহেতু আমি সময়মতে যিহেতু ডেট দিছিলোঁ।
হয় ডেট মতে হেৰি কৰিব নোৱাৰিলো, সেইটো কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা পাইছি। কিন্তু ধৰক এটা কথা হৈছে প্ৰশাসনৰ ওপৰেদি আমি যাব নোৱাৰো। সেইটো হয় বাৰু, সেইটোতো বাৰু ঠিক হৈছে। নিজে মানে যদি প্ৰশাসনে কৈছে যিহেতু সেইকাৰণেহে আমি ডেট কৰিব লগা হৈ আছে। নহয় এই বস্তুটো একচুৱেলি প্ৰশাসনক ক'ব লাগিছে যে ছাৰ আমি অলৰেডি টিকেট চব ছপা হৈ গ'ল, বিকা হৈ গ'ল। অফিচাৰক কৈছিলো, অফিচাৰক কোৱাৰ পিছত মানে আকৌ হেৰি ক'লে যে তোমালোকে হেৰি কৰি মিলাই দিব। সেইকাৰণে অফিচাৰক কৈছে যাতে বস্তুটোত কোনো ধৰণৰ ঝামেলা হ'ব নালাগে। এইটো আৰু এটা খেল হৈ গৈছিলে নহয়। গম পাইছো। সেইটো সেই খেলত মানে সেই খেলখনৰ মাৰপিট হোৱাৰ কাৰণে মোৰ ভয় লাগি থাকে। সেইটো কাৰণে মানে আমি প্ৰথমতে সেইটো খেলত কিন্তু প্ৰথমতে পুলিচ প্ৰশাসনৰ পৰা মানে মানুহ নিয়া নাছিলে। সিহঁতে আনি মানে হেৰি কৰিছিল। সেইকাৰণে আমি ভাবিছিলো যে প্ৰশাসনৰ মানুহ আমাৰ লগত ৰাখি পিছত মানে যেতিয়া হুলস্থুলীয়া পৰিৱেশ, এটা কথা কি ধৰক আমাৰেই হওক বা বেলেগ ক'ৰবাৰে হওক, আজি গোলাঘাটে হওক, যিকোনো খেলৰ এটাত যদি কিবা এটা হুলস্থুল হৈ যায় নহয়, তেতিয়া গোটেই অসমলৈ প্ৰব্লেম হৈ যায়। বহুত দিগদাৰ হয়। সেইকাৰণে আমাৰ কথাটো উদ্দেশ্যটো আছিল যে আমি প্ৰশাসনৰ মানুহ লগত লৈ পিছত মানে হেৰি কৰিম। ছাৰে কৈছে তুমি হেৰি কৰিব নালাগে, তোমালোকে আমাৰ 27 তাৰিখৰ হেৰিটো সময়মতে আহিব দিয়া, পিছত আমি তোমালোকক শেষৰ যিমানখিনি কৰিব লাগে কৰি দিম। তাৰমানে এতিয়া আপোনাৰ খেলখন 27 আগষ্টত হ'ব। না 24 আগষ্টত হ'ব। 24 আগষ্টত খেলখন হ'ব ন? এইখন পুৰা চিয়ৰ 100% হ'ব ন? 100% চিয়ৰ দাদা। যদি তাৰমানে ধৰক মানে এতিয়া মই যিখিনি টিকেট বিকিলো, সেইখিনি টিকেট এতিয়া ভেলিড থাকিব? ভেলিড থাকিব। আচ্ছা। আৰু মানুহক মই আপোনাৰ পৰা এটা কথাই মই সুধিব বিচাৰিছো, মানুহক আপুনি কি ক'ব? আমাৰ যিখিনি মানুহ আমাৰ চেল কৰিলো, তেওঁলোকক কিবা এটা কথা আপুনি কৈ দিয়ক, মানে যাতে তেওঁলোকে মনটো ভাঙি নাযায়। মই যিসকল মানুহে ধৰক কুপন লৈছে বা যিসকল ধৰা এই কুপন বা লোৱা নাই বা ল'ব বুলি ভাবি আছে, যিসকলক লৈছে সেইসকলৰ ওচৰত আমি মানে ডেট মতে পাতিব পৰা নাই কাৰণে সিহঁতৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কিন্তু কথা হ'ল আৰু এই মানুহকেইজনে মন ভাঙিব নালাগে যে খেলটো নহ'ব বা কোনো ধৰণৰ, সেইখিনি কোনো ধৰণৰ টেনশ্যন নাই। অহা মানে 24 আগষ্টত খেলটো 100% হ'ব। সেইখিনি আপোনালোকে ফুল কনফিডেন্সত থাকিব পাৰে যে 24 তাৰিখে হ'বই। সেইটো আমি আমাৰ কমিটিৰ ফালৰ পৰা একদম পুৰা ধৰক 100% চিয়ৰ দিব পাৰিম। চিয়ৰ, হয়। আপোনাৰ নামটো দাদা এবাৰ কৈ দিব। মোৰ নামটো হেৰি আপোনালোকৰ কুপনতো আছে, AM হুছেইন। আৰু AM হুছেইন, আপুনি AM হুছেইন AM হুছেইন ডাঙৰীয়াই কৈছে। চ' আপোনাৰ কথা মই এতিয়া ক'লো আৰু বাকী একো নাই। বহুত আশা আছিলে আজি হ'ব বুলি, আৰু বহুত আপোনালোকৰ বিঘা ওচৰত মানে হৈছিলে। ক্ষমা প্ৰাৰ্থী, মানে টাইমতে পাতিব পৰা নাই কাৰণে আমি ক্ষমা প্ৰাৰ্থী। হয়, সেইটো হয়। কিন্তু বহুত আশা আছিলে যে আজি পচুৱা খেলখন হ'ব, আমি লাইভ চাম। আৰু আশা কৰিছো লাইভ 24 তাৰিখে আপোনালোকে লাইভ যোগে সম্প্ৰচাৰ কৰিম। আমি ধৰণক সেইটো কোনো ধৰণৰ অসুবিধা যাতে নহয় তাৰ কাৰণে প্ৰশাসনৰ মানুহ লৈ লাইভ যোগে সম্প্ৰচাৰ কৰিম। হয়। এই যেনেকৈ ধৰক এইটো আপোনালোকৰ এইফালে গোলাঘাটৰ খেলটো হৈছিলে নহয়, কি নাম আছিল, তেনেকুৱা একদম ডিৰেক্ট মানে লাইভ হ'ব আৰু। হয়। তাৰমানে এটা কথাই মই জানিব বিচাৰো যে নেক্সট বাৰ যিটো খেল পাতিব মই কৈছো 24 তাৰিখে, সেইদিনা খেলটো চিয়ৰ হ'ব। আৰু যদি মানুহে এই 100% টিকেট ল'ব বিচাৰে ল'ব পাৰিব। ল'ব পাৰিব, কোনো টেনশ্যন নাই। হয়। মানুহৰ বহুত আশা আছিলে দাদা। মোৰ নিজৰ মনটো এতিয়া ক'বলৈ বেয়া লাগিছে এতিয়া মানে। মই জাষ্ট এটা কথাই কৈছো অসমবাসী ৰাইজক যে আপোনালোকৰ ওচৰত ময়ো আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছো, যাতে এনেকুৱা যাতে আকৌ নহয়, যাতে মানে বহুত আশা থাকে মানুহৰ, মানে কি কম আপোনালোকক। বহুত মানুহে মানে হাজিৰা কৰি পইচা গোটাই মেলি টিকেট কিনিছে মানে। বহুত মানুহ তেনেকুৱা, বহুত দুখীয়া মানুহ আছে মানে কিবা এটা আশাত হেৰি কৰে যে। সেইটোৱে বহুত কষ্ট কৰি পইচা দি পিনে টিকেট কিনিছে, লাগিলে এসাঁজ ভাত কম খাইছে, কিন্তু টিকেট কিনি পিনে ভাগ্য পৰীক্ষা কৰিছে। হেল্ল'। হয় দাদা, ঠিক আছে দাদা, ভাল লাগিলে কথা পাতি পিনে। আৰু আশা কৰিছো খেলখন আকৌ 24 আগষ্টত একদম তাৰিখে আৰু নিকা পদ্ধতিৰে অহা 24 আগষ্টত হ'ব। এইটো অসমবাসী ৰাইজে কোনো ধৰণৰ টেনশ্যন ল'ব। আমি কমিটিৰ ফালৰ পৰা মানে একদম 100% চিয়ৰিটি দি কৈছো আৰু। হয়। আৰু 24 তাৰিখে হ'বই। আৰু ফেন হ'ব দাদা ন? হয়। ইলেক্ট্ৰনিক ফেনত হ'ব। হয় দাদা, থেংক ইউ দাদা ছ' মাচ। জয় আই অসম। জয় জয় আই অসম।